মই এই মুহূৰ্তত উপস্থিত আছোঁ গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলাত। জাগিৰোডৰ সমীপত অনুষ্ঠিত এই জোনবিল মেলাত এতিয়া দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীও এই জোনবিল মেলালৈ আহিছে। সমান্তৰালভাৱে পাহাৰৰ যিবিলাক মামা মামী তেওঁলোক ইতিমধ্যেই এই জোনবিলৰ পাৰলৈ আহি তেওঁলোকৰ যি উৎপাদিত সামগ্ৰী, এই উৎপাদিত সামগ্ৰীসমূহ লৈ তেওঁলোক আহিছে। আমি দেখাইছোঁ যে এয়া দেখিবলৈ পাইছে যে জোনবিলৰ পাৰত যি অনুষ্ঠিত হোৱা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা, এই জোনবিল মেলাত এই উখল মাখল পৰিৱেশৰ মাজত এক যিসকল পাহাৰৰ মামা মামী তেওঁলোক আহিছে, তেওঁলোকে আহি ইয়াতে সৰু সৰু জুপুৰি সাজি ইয়াতে আজি তেওঁলোকে থাকিব আৰু তেওঁলোকে আহিয়েই তেওঁলোকৰ যিবিলাক খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীবোৰ লৈ ইয়াতে আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে ইতিমধ্যে খোৱা বোৱাৰ বিভিন্ন ব্যৱস্থা কৰিছে। তেওঁলোকে পাহাৰৰ পৰা নিশা ভাগতেই আহিছে, আহি ইয়াত খোৱা বোৱাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। মামী, আপুনি ক'ৰ পৰা আহিছে? পাহাৰৰ পৰা। পাহাৰৰ পৰা? অঁ, কি কি আনিছে? জলকীয়া আনিছে, কলমৰিচ আনিছে, কিবা কিবি আনিছে, জলকীয়া, কোমোৰা এইটো আনিছে। হয়, দেখিবলৈ পোৱা গৈছে যে পাহাৰৰ প্ৰধানকৈ কাৰ্বি আংলং, মেঘালয় আৰু খাচীয়া জয়ন্তীয়া পাহাৰৰ যিসকল পাহাৰীয়া লোক আছে তেওঁলোক আহিছে ইয়ালৈ। প্ৰধানকৈ কাৰ্বি আংলং, মেঘালয় আৰু খাচীয়া জয়ন্তীয়া পাহাৰৰ যিসকল লোক তেওঁলোকে ইতিমধ্যেই উৎপাদিত সামগ্ৰীসমূহ লৈ ইয়াত আহি উপস্থিত হৈছেহি। তেওঁলোকে আজি ইয়াতে থাকি কালিলৈ অৰ্থাৎ শুকুৰবাৰে কাহিলী পুৱাতেই পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ বিনিময় প্ৰথা, এই বিনিময় প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিব। ইয়াত দেখিবলৈ পোৱা গৈছে তেওঁলোকে পাহাৰৰ উৎপাদিত জালুক তেওঁলোকে লৈ আহিছে। দেখিবলৈ পোৱা গৈছে জালুক লৈ আহিছে তেওঁলোকে। এয়া তেওঁলোকৰ এক ঐতিহ্য, তেওঁলোকৰ এই পৰম্পৰা। তেওঁলোকে ইয়াৰ পৰা যিবিলাক উৎপাদিত ভৈয়ামৰ যিবিলাক উৎপাদিত জা জলপান, পিঠা পনা ইত্যাদি তেওঁলোকে ইয়াৰ পৰা বিনিময় কৰিব। বিনিময় কৰি তেওঁলোকে দেখিবলৈ বিভিন্ন সামগ্ৰী তেওঁলোকে লৈ আহিছে। এইবোৰ ইয়াৰ পৰা তেওঁলোকে ভৈয়ামৰ লোকসকলৰ সৈতে তেওঁলোকে এইবোৰ চলাব। আমি দেখাইছোঁ যে গোভা দেওৰজাৰ ঐতিহাসিক যি জোনবিল মেলা, জোনবিল মেলাত দেখিবলৈ পোৱা যায় বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়, মৰম চেনেহ ভালপোৱা এইবোৰ দেখিবলৈ পোৱা যায়। এই জোনবিল মেলাত ইতিমধ্যেই জোনবিলৰ যি প্ৰথম কাৰ্যসূচী, দেওশাল শিৱথানত মাংগলিক পৰ্বৰে পূজা অৰ্চনা হোৱাৰ পিছত কিছু সময়ৰ পিছত দেখিবলৈ পোৱা যাব যে ইয়াতে পতাকা উত্তোলন কাৰ্যসূচী আছে। এই পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হ'ব। ইয়াতে গ্ৰন্থ উন্মোচন হ'ব। ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াত দেখিবলৈ পোৱা গৈছে আমি আন এজন লোক ইয়াতে পাইছোঁ পাহাৰৰ। দাদা, ক'ৰ পৰা আহিছে আপুনি? আমি ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আহিছোঁ। এতিয়া আমি গোভা দেওৰজাৰ ওচৰত প্ৰত্যেক বছৰে এইটো জানুৱাৰী 20-22 এনেকুৱা সময়তে হয়। সেইকাৰণে আমি ৰজাক মানিবলৈ ইয়াত মনে প্ৰাণে আহিছোঁ। হয়, এটা সুন্দৰ কথা কৈছে যে গোভা দেওৰজাক তেওঁলোকে শ্ৰদ্ধা ভক্তি কৰে। গোভা দেওৰজাক তেওঁলোকে শ্ৰদ্ধা জনাই তেওঁলোক ইয়ালৈ আহিছে। ইয়ালৈ আহি তেওঁলোকে ৰজাৰ যি নিৰ্দেশ, গোভা দেওৰজাৰ যি নিৰ্দেশ, এই নিৰ্দেশ তেওঁলোকে পালন কৰি ইয়াতে আজি জুপুৰি সাজি থাকিব আৰু থকাৰ পিছত তেওঁলোকে কাইলৈ কাহিলী পুৱাতেই এই বিনিময় যি প্ৰথা, গোভা দেওৰজাৰ যি ঐতিহাসিক বিনিময় প্ৰথা, ক'বলৈ গ'লেতো প্ৰায় 1400 শতিকাৰ মানৰ পৰাই এই জোনবিল মেলা ইয়াত অনুষ্ঠিত হৈ আহিছে বুলি বিভিন্নজনে মন্তব্য কৰিছে। গতিকে এই যি ঐতিহাসিক যি ইতিহাস প্ৰসিদ্ধ যি জোনবিল মেলা, এই জোনবিল মেলাত তেওঁলোকৰ যি পৰম্পৰা, তেওঁলোকৰ যি ঐতিহ্য, এই ঐতিহ্য পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখি এই জোনবিললৈ পাৰলৈ আহিছে আৰু তেওঁলোকে প্ৰতি বছৰৰ দৰে জোনবিলৰ পাৰলৈ আহি তেওঁলোকৰ যিবিলাক সাংস্কৃতিক যি পৰম্পৰা, সাংস্কৃতিক যি বিনিময়, এই বিনিময়ৰ মাধ্যমেৰে তেওঁলোকৰ পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি অতীতৰ পৰা তেওঁলোকে বহন কৰি আহিছে আৰু এতিয়াও তেওঁলোকে ইয়ালৈ আহি জোনবিলৰ পাৰলৈ আহি তেওঁলোকৰ যি পৰম্পৰা, যি ঐতিহ্য, এই ঐতিহ্যক তেওঁলোকে অক্ষুণ্ণ ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু গোভা দেওৰজাৰ যি নিৰ্দেশ, এই গোভা দেওৰজাৰ নিৰ্দেশ মানি তেওঁলোকে ইয়ালৈ আহিছে আৰু
ইয়াৰ পৰা যি সামগ্ৰী তেওঁলোকে লৈ যাব পাহাৰলৈ, এই সামগ্ৰী তেওঁলোকে পাহাৰত গৈ তেওঁলোকৰ যি পূজা, তেওঁলোকৰ যি পূজা পাৰ্বণ, এই পূজা পাৰ্বণ সম্পন্ন কৰি তেওঁলোকে বিহু উদযাপন কৰিব বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। আৰু এইদৰেই পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ জোনবিল মেলা, এই জোনবিল মেলাই ঐতিহ্য বহন কৰি আজিও এই জোনবিলৰ পাৰত এক উখল মাখল পৰিৱেশৰ মাধ্যমেৰে অনুষ্ঠিত হৈ আহিছে গোভাদে ৰজাৰ জোনবিল মেলা।